এটা সময়ত মানে যেতিয়া ডেকা হৈ আছিল তেতিয়া তেখেতৰ জাতীয় চেতনাবোধ আছিলে তেখেতৰ, আৰু সেইকাৰণে খুব জাতীয় জীৱনৰ প্ৰতি তেওঁ খুব মানে অনুৰাগী আছিল। আৰু সেই সূত্ৰে নেকি তেখেতে পিছত এই আলফাদৰে সংগঠনত যোগদান কৰিলে। আৰু তাৰ আগতে তেখেতে বিভিন্ন ধৰণৰ সভা সমিতিবিলাকত যায়, আৰু সেইবিলাকত যায়, এইবিলাকত সকলোতে তেওঁ আছিলে। আৰু তেখেতে এজন সমাজ সংগঠক হিচাপেও আছিলে, বহুত ভাল কাম কৰিছিলে। তাৰপিছতে তেখেতে চাচনি অঞ্চলৰ হালোৱা গাৰ্লছ স্কুল বুলি এখন স্কুলত তেখেতে মানে প্ৰতিষ্ঠাপক আছিল। সেই গাৰ্লছ স্কুলত থাকোঁতেই তেখেতৰ জাতীয় চেতনাৰ প্ৰতি মন থকাৰ কাৰণে নেকি এদিন হঠাৎ তেখেতে কেনেকৈ কাৰ লগত কথা পাতি নাজানো তেখেতে মানে এই সংগঠনত যোগদান কৰিলে। যোগদান কৰাৰ পিছত তেখেতে বহুদিন তেনেকৈ থাকিলে আমাৰ ঘৰৰ পৰা আঁতৰি। তাৰপিছতে আমি ক'লৈ গ'ল কি হ'ল একো নাজানো। তেতিয়া তেখেতক মানে পুলিচে এৰেষ্ট কৰিছে, তেতিয়াহে আমি গম পাইছোঁ তেখেতক পুলিচে ধৰিছে। কিয় ধৰিছে এই কথা সোধাত তেতিয়া আমি গম পালোঁ যে তেখেতে বোলে আলফা সংগঠন সংযুক্ত হৈছে। কি দায়িত্বত আছিলে তেখেতে কিবা কামাণ্ডেণ্ট নেকি এনে কিবা এটা আছিলে, মই বৰ ভালকৈ নাজানো কথাখিনি। তেনেকুৱাই দায়িত্ব এটাত আছিলে। তেখেতে সশস্ত্ৰ সংগ্ৰাম কেতিয়া ত্যাগ কৰিছিলে? তেখেতে 1991 চন মানত তেখেতে মানে ত্যাগ কৰা মানে কি চাৰেণ্ডাৰ হ'বলগীয়া হ'ল। আৰু সেই সময়তে এই অভাজনেও বহুত আতিশয্য ভোগ কৰিব লগা হ'ল। তেখেতৰ লগতে ময়ো আছিলোঁ, তেখেতক মানে বহুত ধৰণে সহায় কৰিছিলোঁ মই। মোকো নি পেলাই জেলত ভৰাই 3 মাহ দিন জেলত থ'লে। এনেকুৱা ধৰণৰ বহুত মানে প্ৰশাসনৰ যন্ত্ৰণা ভোগ কৰিব লগা হ'ল। আৰু যিয়ে নহওক সেইখিনি আমিও তেখেতৰ লগতে হৈ মিলাই জাতীয় চেতনাবোধেৰে সেইখিনি আমি এৰিছোঁ। কিন্তু কথা হ'ল কি, তেখেতে তাৰপিছতে যেতিয়া নাইকিয়া হ'ল, নোহোৱাৰ পিছতে বহু বছৰ থাকি তেনেকৈ থকাৰ পিছত এনেকৈ গৈ 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 এটা সময়ত যেতিয়া চাৰেণ্ডাৰ হ'ব লগা হ'ল, চাৰেণ্ডাৰ হোৱাৰ পিছত তেখেতে গৈ পেলাই আমাৰ সাধাৰণতে আমাৰ কৃষ্ণগুৰু প্ৰভুৰ ওচৰত তেওঁ শৰণ ল'লে। শৰণ লোৱাৰ পিছত তেওঁ মানে এই পথলৈ আকৌ শুধৰণি পথলৈ ঘূৰি আহি তেওঁ আমাৰ কৃষ্ণগুৰু ভকতসকলৰ কুঁৱৰীগাঁও স্থিত বাসুদেৱ চক্ৰ বুলি কয় আমাৰ ভকত সমাজখনৰ এটা নামঘৰ আছে। সেই নামঘৰটোত তেখেতে বহুত বছৰ সভাপতি কামত নিয়োজিত হৈ সমাজ সংগঠনৰ কাৰণে বহুত চেষ্টা কৰি এনেকৈ গৈছে। জটিল সন্ধিখনৰ পৰিস্থিতিত বদেশ্বৰ গগৈ ডাঙৰীয়াৰ দৰে অসমৰ কেইজনমান ব্যক্তিয়ে অসমীয়া জাতিৰ মুক্তিৰ কাৰণে বাট মোকলাবলৈ ৰংঘৰ বাকৰিত এটা সশস্ত্ৰ সংগঠনৰ জন্ম দিছিল। এটা দীঘলীয়া পৰিক্ৰমাৰ পাছত আজি আমি দেখিছোঁ যে এই যিটো সংগ্ৰামৰ যি প্ৰাসংগিকতা আছিলে সেইটো শেষ হৈ যোৱা নাই, বৰঞ্চ আজি অসমৰ বিভিন্ন ঠাইত অসমৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত যিটো ধৰণে সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিকভাৱে আক্ৰমণ চলি আছে আৰু এই আক্ৰমণ যি ধৰণে বৃদ্ধি হ'ব ধৰিছে, ইয়াৰ প্ৰাসংগিকতাটো যে শেষ হোৱা নাই সেই কথাটো আজি পুনৰবাৰ প্ৰতীয়মান হৈছে। আজি এই দিনটোত 7 এপ্ৰিল দিনটোতে তেওঁলোকে এইটো জন্ম দিছিল, আৰু আজি 7 এপ্ৰিলৰ দিনটোতে তেখেতে আজি ইয়াত ইহলীলা সম্বৰণ কৰিছে। ই এটা অতি তাৎপৰ্যপূৰ্ণ কথা। তেখেতে বহুত দিন ধৰি মৃত্যুসজ্জাত আছিলে, তেখেতে গুৰুতৰ অসুস্থ হৈ, কিন্তু আজি এই দিনটোতেই তেখেতে এই পৃথিৱীৰ পৰা বিদায় লৈছে। গতিকে ই এটা আমাৰ কাৰণে এটা অতি তাৎপৰ্যৰ দিন হিচাপে আমি নিজকে ভাবিছোঁ। তেখেতে যিহেতু ৰংঘৰৰ বাকৰিত যিখন প্ৰথম বৈঠক হৈছিলে তাত তেখেত আছিলে। হয়, আছিলে তেওঁলোক। তেখেতে প্ৰথমতে আমাৰ যিটো CNC মুখ্য সেনা নায়কৰ দায়িত্বতে তেওঁ আছিলে। অৱশ্যে সেই সময়ত আলফাৰ যিটো সামৰিক যিটো ব্যৱস্থা, সেই সামৰিক ব্যৱস্থাটো পূৰ্ণাংগ ৰূপ লোৱা নাছিলে। ই এটা আগবঢ়াৰ কাৰণে এটা প্ৰক্ৰিয়াহে তেওঁলোকে আৰম্ভ কৰিছিলে। তেতিয়া নিষিদ্ধ নাছিলে? তেতিয়াও ঠিক নিষিদ্ধই আছিলে, কিন্তু তাৰ মাজতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।